আজি আমি আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ লগত অলপ আলোচনা হ'ল আৰু তেওঁলোকৰ পৰা মই কিছু দিহা পৰামৰ্শ ল'লো যাতে আমি ভৱিষ্যতৰ দিনত শিৱসাগৰখনক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ এই বিষয়ে তেওঁলোকৰ লগত আলোচনা হ'ল আৰু নিৰ্বাচনৰ বিষয়টো তেওঁলোকক মই জনাইছোঁ তেওঁলোকৰ পৰা সহযোগিতা মই বিচাৰিছোঁ আৰু আমাৰ 7টা বিভিন্ন আমাৰ জনগোষ্ঠীয় আমাৰ সংগঠনে ইতিমধ্যে আমাক বিভিন্ন দিহা পৰামৰ্শ দিছে আৰু এটাই আমাৰ সকলোৰে লক্ষ্য মই বুজি পাইছোঁ যে তেওঁলোকৰ লগত আলোচনা কৰাৰ পাছত সকলোৱে জিলাখনৰ উন্নয়নৰ কথাটো চিন্তা কৰিছে কাৰণ শিৱসাগৰ জিলাখনত বহুখিনি সমস্যা আছে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে বহু আন্তঃগাঁথনি প্ৰয়োজন আছে আৰু নিবনুৱা সমস্যা দূৰীকৰণৰ কথাটো ইয়াত জড়িত হৈ আছে আমাৰ যি ঐতিহ্য কীৰ্তিচিহ্নসমূহ আছে তাক সংৰক্ষণ সংবৰ্ধন কৰি আমি ইয়াতে কেনেকৈ টুৰিজিমৰ হাব কৰিব পাৰোঁ আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীক কেনেকৈ আমি নেতৃত্ব দি আগুৱাই লৈ যাব পাৰোঁ এই বিষয়খিনি আজি তেওঁলোকৰ লগত মই অকণমান আলোচনা কৰিছোঁ মই তেওঁলোকক আজি বিশেষভাৱে এই বিষয়টো পাতিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ টাই আহোম ছাত্ৰ সন্থা আছে জাতীয় গণমঞ্চ আছে যুৱ পৰিষদ আছে টাই আহোম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আছে আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থা আছে সংগ্ৰামী সেনা অসম আছে মোটামুটি তেওঁলোকে এটাই কথা কৈছে যে তেওঁলোকে চৰকাৰৰ লগত আছে আজি চৰকাৰে যিখিনি কাম কৰিছে যে আমাৰ জাতীয় সংগঠনে বিচৰাৰ ধৰণেই আৰু চিন্তা কৰা ধৰণেই আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা দিনবিলাকত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীক আগুৱাই নিবৰ কাৰণে চিন্তা কৰিছে সেইকাৰণে তেওঁলোকে চৰকাৰৰ লগত থাকি শিৱসাগৰ সমষ্টিও উন্নয়নৰ কথাটো চিন্তা কৰিছে ইয়াত যিখন দেখিলে আটাটো বা যুৱ পৰিষদ তেওঁলোকৰ ভাগে আচলতে ইয়াতে মই নেভাবোঁ যে তেওঁলোকে বেলেগ বেলেগে আছে বা কিবা কৰিছে কিন্তু সকলোৱে লক্ষ্য উদ্দেশ্য একেটাই নিজৰ নিজৰ জাতি জনগোষ্ঠীক আমাৰ সমস্যাখিনিৰ কাৰণে সকলোৱে কাম কৰি আছে গতিকে তেওঁলোক কোন ক'ত আছে এইখিনি মোৰ বিষয় নহয়